নমস্কাৰ, মই ধ্ৰুৱ আৰু আজি বৰ্তমান এতিয়া উপস্থিত আছোঁ আজ্ঞাথুৰি। তো এইটো ৰাস্তা দেখিছে, ইফালে যদি আমি ধুনীয়াকৈ গুচি যাওঁ তো ইফালে শুৱালকুছি গুচি যায়। তো যিহেতুকে বৰমালৈকে গৈছিলোঁ, বৰমাৰ পৰা এতিয়া বৰ্তমান ঘূৰি আছোঁ নলবাৰী হৈ পিনে এনেকৈ এপাক মাৰি মেলি আহিছোঁ। আৰু ইয়াতে মানে এটা গণেশ মন্দিৰ আছে, গণেশ মন্দিৰটো আজি আপোনালোকক দৰ্শন কৰাই দিওঁ। মানে মই যেতিয়া শুৱালকুছিৰ ছাইডে আহোঁ বা এনেকুৱা ধৰণৰ জেগাবিলাকলৈ যেতিয়া অহা হয়, হাজো শুৱালকুছি, তো তেতিয়া মানে এই মন্দিৰটো পৰে। আৰু এই মন্দিৰটোত কি হয়, যিমানবিলাক গাড়ী আপোনালোকে দেখিছে এই গাড়ীবিলাক ৰখাই মেলি মানে বা যিমানখিনি মানুহ যায় তেওঁলোকে এভাগি মানে সেৱা এটা জনাইহে আচলতে এই গণেশ মন্দিৰটো পাৰ হয়। তো এই গণেশ মন্দিৰটোৰ এটা বিশেষত্ব এটা আছে, তো সেই বিশেষত্ব কি মই আপোনালোকক জনাম। আৰু লগতে গণেশ মন্দিৰ আপোনালোকক দৰ্শন কৰাই আছোঁ। তো ইফালে আছে দেও। নমস্কাৰ। ভালনে? আপোনাকে সুধিছোঁ, মানে যিটো গণেশৰ শিলতে খোদিত যিটো গণেশ মূৰ্তি আছে, তো এইটো কি দিনক দিনে কি ডাঙৰ হৈ আছে নেকি? ডাঙৰ হৈ আছে ন? আগতে সৰু আছিল ন? তো এয়া আচলতে বৰ্তমান মই উপস্থিত আছোঁ আজ্ঞাথুৰি এই গণেশ মন্দিৰ। তো বন্ধুসকল আপোনালোকে চাই লওক, এয়া হৈ গ'ল সেই মন্দিৰটো, যিটো মূৰ্তি মানে গণেশৰ যিটো মূৰ্তি আপোনালোকে দেখিবলৈ পাইছে। এই মূৰ্তিটো আচলতে প্ৰকৃততে সৰু আছিলে। তো যিমানে দিন গৈ আছে দিনক দিনে এই মূৰ্তিটো মানে ডাঙৰ হৈ গৈ আছে গণেশৰ মূৰ্তিভাগ। তো যদিহে কোনোবাই চাই আছে তেন্তে আপোনালোকে য'ৰ পৰাই চাই আছে এভাগী সেৱা আপোনালোকে জনাব পাৰে। আৰু ভগৱান গণেশৰ যদি কিবা আপোনালোকে বিচাৰিছে, মনৰ যদি কিবা আশা আছে তেন্তে আপোনালোকে বিচাৰিব পাৰে। এই বন্দিগছি বৰ্তমান জ্বলি আছে। তো আজ্ঞাথুৰিৰ পৰা আজি আপোনালোকক গণেশ মন্দিৰ দৰ্শন কৰালোঁ। তো যি আছে আপোনালোকে মনৰ আশা যদি আছে কিবা, তেন্তে আপোনালোকে ধুনীয়াকৈ ভগৱান গণেশৰ ওচৰত মনৰ আশা এই চাওক, পইচা দলিয়াই দিলে। তো এনেকুৱাকৈ আচলতে ভক্তসকলে মানে গাড়ী ৰখাই ভগৱান গণেশৰ এই যিটো গণেশ মন্দিৰ আছে খুবেই বিখ্যাত। আজ্ঞাথুৰি গণেশ মন্দিৰ বহুত বিখ্যাত। তো যিমান মানুহ আছে চবেই আচলতে এভাগী সেৱা জনাইহে যায়। তো ভাবিলোঁ আপোনালোকক জনাই দিওঁ, বহুতে আচলতে জানে যিহেতু। তো এবাৰ আপোনালোকৰ মন গ'ল। আৰু বহুত বিখ্যাত আচলতে এই মন্দিৰটো, যিহেতুকে সৰু আছিলে, সৰু এটা গণেশৰ মূৰ্তি চাওক আজি কিমান ডাঙৰ হৈ গৈছে। তো তাকে ভাবিলোঁ আপোনালোকক জনাই দিওঁ। তেন্তে ইমানতে সামৰিছোঁ আজি আজ্ঞাথুৰিৰ পৰা এই ভিডিঅ'টো। ভাল লাগিলে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। বন্ধুসকল, এয়া হৈ গ'ল আজ্ঞাথুৰিৰ শ্ৰী গণেশ মন্দিৰ। ভাবিলে কিবা আচৰিত লাগে নহয় জানো? এটা গণেশৰ মূৰ্তি, তাকো শিলত খোদিত এটা গণেশৰ মূৰ্তি, যিটো মূৰ্তি নেকি বৰ্তমান দিনক দিনে ডাঙৰ হৈ আহি আছে। তো জনবিশ্বাস অনুসৰি এই গণেশ মন্দিৰত যিসকল ভক্তজন আহে আৰু মনৰ আশা আকাংক্ষা লৈ আহে, তো সেয়া গণেশ বাবাৰ ওচৰত বিচাৰিলে গণেশ বাবাই সেয়া পূৰ্ণ কৰি দিয়ে। আৰু লগতে এই মন্দিৰটোৰ আগেৰে যিবিলাক গাড়ী পাৰ হৈ যায়, তো ভক্তজনে এই মন্দিৰটোৰ ওচৰত এভাগী সেৱা জনাইহে আগলৈ গতি কৰে। তো এয়াই আছিলে আজ্ঞাথুৰিৰ গণেশ মন্দিৰৰ কিছু কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।